न्यूज दर्पण कॉन्क्लेव 2024 का सफल आयोजन। असम के 15 विशिष्ट व्यक्तियों को कर्म प्राण पुरस्कार से सम्मानित किया गया। कई राष्ट्रीय हिंदी न्यूज चैनलों के संवाददाता अरुण जैन को भी कर्म प्राण पुरस्कार 2024 से सम्मानित किया गया। ऐसे में आपको बता दें कि ऊपरी असम की तेल नगरी डिगबोई के परागधर चलिहा ऑडिटोरियम में पीआर पब्लिकेशन व न्यूज दर्पण कर्म प्राण अवार्ड 2024 प्रदान किया गया। आपको बता दें कि इस पुरस्कार समारोह में उन 15 व्यक्तियों को कर्म प्राण पुरस्कार से सम्मानित किया गया जिन्होंने अपने अपने कर्म क्षेत्र में विशेष कार्य किया है। यह पुरस्कार हर वर्ष असम के विभिन्न अलग अलग जगहों पर आयोजित किया जाता रहा है। इस वर्ष यह पुरस्कार समारोह डिगबोई में आयोजित किया गया है। कर्म प्राण पुरस्कार से सम्मानित होने वाले प्रमुख व्यक्तियों में कामरूज जामान सरकार समाज सेवा, जोगेन पटवारी समाज सेवा, राजीव भुइया व्यवसाय। मालूम हो कि पिछले 8-10 वर्षों से व्यवसाय के अलावा पत्रकारिता के क्षेत्र में अपनी सेवा प्रदान करते आ रहे डिब्रूगढ़ के व्यवसायी समाज सेवी अरुण कुमार जैन को भी कर्म प्राण अवार्ड से सम्मानित किया गया है। आपको बता दें कि इन 15 व्यक्तियों के अलावा शैक्षिक प्रतिष्ठान एस्केमियो ग्रुप ऑफ इंस्टीट्यूशन तथा गुवाहाटी स्थित स्वेच्छा सेवी अनुष्ठान मोचन को भी कर्म प्राण पुरस्कार से सम्मानित किया गया है। मालूम हो कि न्यूज दर्पण के उपदेष्टा इंद्र राज खोवा, संपादक रमीन बोरा, मुख्य संपादक अजीजुर रहमान सैकिया तथा उप संपादक नितुमणि सैकिया के सामूहिक संचालन में आयोजित समारोह में विशिष्ट व्यक्ति के तौर पर शिरकत कर पुरस्कार वितरित करने वाले प्रमुख अतिथि रहे सुरेन फुकन, जितने दत्त, कमल बसुमतारी, गुणेंद्र नाथ गोगोई। इसके साथ ही हमारे दर्शकों को बताते चले कि अच्छे काम के प्रति लोगों का रुझान जगाने के लिए पीआर पब्लिकेशन तथा न्यूज दर्पण प्रतिवर्ष उन लोगों को सम्मानित करता है जो अपने अपने कर्म क्षेत्र में उल्लेखनीय कार्य करते हैं। डिगबोई से कैमरा पर्सन मुन्ना घटवाल के साथ अरुण कुमार जैन की रिपोर्ट। আমি মোচন এনজিও আজি 2005 পৰা আমি এটা সামাজিক অনুষ্ঠান হিচাপে বিভিন্ন সামাজিক কাৰ্যসূচীৰ লগত আমি জড়িত হৈ আছিলোঁ আৰু আজি নিউজ দৰ্পণ আৰু পিআৰ পাব্লিকেশ্যনে যেতিয়া আমাক এই বঁটাৰ কাৰণে নিৰ্বাচিত কৰি আমাক মাতিলে আমি আজি আহিছোঁ ইয়াত ডিগবৈ আৰু সঁচাকৈ আমি আনন্দিত যে আমাক এইখিনিৰ কাৰণে উপযুক্ত বুলি তেওঁলোকে বিবেচিত কৰিলে। আমি বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানৰ কাৰ্যসূচীৰ লগত আমি এখন বৃদ্ধাশ্ৰম চলাই আছোঁ। 2000 কোভিডৰ সময়ত যেতিয়া এইটো মহামাৰীয়ে দেখা দিলে তাৰে পিছৰ পৰা আমি 3 গৰাকী বৃদ্ধাক যিখিনি সঁচাকৈ অনাথ আজি পৰ্যন্ত কোনো তেওঁলোকৰ মানুহ ওলোৱা নাই যে তেওঁলোকে আমি সেইখিনি তেওঁলোকক আমাৰ আশ্ৰমতে আশ্ৰয় দিছোঁ। এনেকৈ আমি কিছুমান কাৰ্যসূচী চলাই আছোঁ এতিয়ালৈ আৰু খুব ভাল কথা। আচলতে কি হয়, ময়ো আজিৰ এটি সুন্দৰ অনুষ্ঠানত আচলতে মই উপস্থিত থাকি এই অনুষ্ঠানটিৰ মই সমভাগী হ'বলৈ সুবিধা পালোঁ। তাৰ বাবে প্ৰথমতে মই পিআৰ পাব্লিকেশ্যন আৰু নিউজ দৰ্পণ পৰিয়াল আৰু লগতে আমাৰ ইয়াৰ স্থানীয় সংবাদদাতা নিতুমণিসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই বক্তব্য প্ৰসংগটো কৈছোঁ যে পিআৰ পাব্লিকেশ্যন বা নিউজ দৰ্পণে যিয়ে উদ্যোগ লৈছে সঁচাকৈ প্ৰশংসনীয়। আচলতে কি হয়, আমি বহু ক্ষেত্ৰত দেখোঁ আমাৰ সমাজৰ বিভিন্ন স্তৰত বহু মানুহে আচলতে সমাজৰ হিতৰ কাৰণে কাম কৰি গৈছে, কিন্তু তেখেতসকল আচলতে সাধাৰণতে লোকচক্ষুৰ পৰা আঁতৰত থাকি যায় বা কেতিয়াবা কি হয় তেখেতসকলে আচলতে যিটো ৰাজহুৱা এটা সন্মান পাব লাগে এই সন্মানৰ পৰা সাধাৰণতে তেখেতসকল বঞ্চিত হোৱা দেখা যায়। গতিকে আজি তেখেতসকলে আমাৰ এই ঐতিহাসিক তৈলনগৰী ডিগবৈত এটি সুন্দৰ অনুষ্ঠান আয়োজনেৰে আমাৰ ডিগবৈ অঞ্চলৰ 3 গৰাকী ব্যক্তি, ডিব্ৰুগড়ৰ পৰা আমাৰ জৈন ডাঙৰীয়া সাংবাদিক সতীৰ্থ জৈন ডাঙৰীয়া, আমাৰ যোৰহাটৰ পৰা সৰুপাই দাস, নগাঁৱৰ পৰা কামৰুজ জামান ডাঙৰীয়াকে প্ৰমুখ্য কৰি ৰূপহীহাটৰো এগৰাকী আমাৰ সাংবাদিক সতীৰ্থক তেখেতসকলে নিৰ্বাচিত কৰিছে। বিশেষকৈ গুৱাহাটীত এইডছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু বিশেষকৈ বৃদ্ধাবাস খুলি যথেষ্টখিনি জনসচেতনতা প্ৰদৰ্শন কৰা এটি সামাজিক স্বেচ্ছাসেৱী সংগঠন মোচনকো তেখেতসকলে আজি ইয়াতে নমস্কাৰ। নিউজ দৰ্পণ এখন পষেকীয়া মেগাজিন হয়, আলোচনী হয় আৰু নিউজ দৰ্পণৰ তৰফৰ পৰা প্ৰত্যেক বছৰে আমি সমাজত যিবিলাক মানুহৰ সমাজলৈ বৰঙণি আছে
তেখেতলোকক আমি নিৰ্বাচন কৰোঁ আৰু নিৰ্বাচন কৰি তেখেতলোকৰ কাৰণে আমি কৰ্মপান এৱাৰ্ড বঁটা প্ৰদান কৰোঁ যাতে তেওঁলোকে তেওঁলোকৰ কৰ্মৰ প্ৰতি দুগুণ উৎসাহ পায় আৰু ৰাইজক সহায় কৰিবলৈ তেখেতলোকে যাতে শক্তি পায় তাৰ বাবে আমি এই অনুষ্ঠানটো প্ৰত্যেক বছৰে পাতোঁ আগতে আমি গুৱাহাটীত পাতিছিলোঁ আৰু এইবাৰ আমি ডিগবৈত পাতিছোঁ আৰু সুদূৰ ভৱিষ্যতে আমি অসমৰ বিভিন্ন ঠাইত পতাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ আজি যেনেকৈ আমি প্ৰায় কেইবাজনো মানুহক আমি এই বঁটা প্ৰদান কৰিছোঁ সুদূৰ ভৱিষ্যতেও আমি এনেকৈ সমাজৰ যিবিলাক মানুহে সমাজৰ প্ৰতি বিশেষ অৱদান থাকে তেওঁলোকক আমি বঁটা প্ৰদান কৰিবলৈ আমি চেষ্টা কৰিম যাতে তেওঁলোকৰ দুগুণ কাম উৎসাহ বৃদ্ধি পায় এইখিনিয়ে হ'ল উদ্দেশ্য আজি 7 বছৰ ধৰি আমাৰ এই বঁটা দি থকা হৈছে আজি সেই 7 বছৰত ভৰিছে